নমস্কাৰ মই বিটুল দাস আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা আন ভিডিঅ'লৈ আমাৰ ইয়াতে এখন মহাবৈকুণ্ঠ ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান আছে নামনি মাজুলী বেবেজিয়া গাঁৱৰ নামঘৰত ইয়াতে এখন বেদী নিৰ্মাণ কৰি থকা হৈছে তাৰ কিছু দৃষ্টাংশ আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখাব বিচাৰিছো কেনে লাগিছে জনাবচোন যদি বেদীখন ভাল লাগে তেনেহলে আমাক লাইক কমেন্ট কৰিব আৰু এটা শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমি এনেকৈ নামঘৰৰ কৰ্মৰাজি কৰি ভাল পাওঁ আমি পকা মূৰ্তি বনাও যিকোনো মূৰ্তি বনাও এনেকৈ অখণ্ড ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান বা অখণ্ড ভাগৱত পাঠ বা অবিৰত ভাগৱত পাঠৰ আমি যি মহাবৈকুণ্ঠ কল্পতৰু বেদী ভাগ আছে আমি এই বেদী ভাগ ইয়াতে আমি নিৰ্মাণ কৰোঁ এনেকৈ গতিকে আপোনালোকক আজি এই হেঁপাহতে অকণমান আমাৰ বেদী ভাগ দেখাব বিচাৰিছোঁ কেনে লাগিছে জনাবচোন এয়া বেবেজিয়া গাঁৱৰ হৰি মন্দিৰৰ অনুষ্ঠিত হোৱা অখণ্ড ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ মহাবৈকুণ্ঠৰ কল্পতৰু বেদী এই ভাগ বেদী ইয়াতে নিৰ্মাণ কৰা হৈছে ইয়াতে এখন ভাগৱতৰ সৈতে নাও থাকিব ভাগৱত খৰাই ইত্যাদি সজাব আমাৰ লাইটিঙৰ কাম আছে আৰু অলপ কৰিবলগীয়া আৰু যিখিনি আমি লাইটিঙৰ কাম আছে কৰাৰ পাছতে বেদীখন চাবলৈ খুব সুন্দৰ লাগিব ইয়াতে বহুত চুমকি মৰা আছে যিখিনি চুমকি এতিয়া জিলিকি উঠা নাই সম্পূৰ্ণ যেতিয়া হ'ব যেতিয়া ইয়াতে লাইটিংখিনি দিয়া হ'ব তেতিয়া খুব সুন্দৰ লাগিব যেন অনুভৱ কৰোঁ কাষতে আপোনাৰ 32 গছ বন্তি হ'ব এচাইডে 16 গছ আৰু এটা চাইডে 16 গছ গতিকে সেই 32 গছ বন্তি আপোনালোকে ইয়াতে বন্তিৰ মাজত যিভাগ মহাবেদী থাকিব দেখি খুব সুন্দৰ লাগিব আপোনালোকে চাবচোন আমাৰ বেদী কাম চলি আছে আৰু একদম হোৱা দিশত এতিয়া বেদী অলৰেডি হৈছেগৈ আৰু আমি সকলোৱে ইয়াতে কাম কৰিছোঁ একদম বেদীখন ভিডিঅ' খুব ধুনীয়াকৈ দেখাম বাৰু তাৰ কৰ্মকৰ্তাই এয়া কাম কৰি আছে এয়া আমাৰ যিখিনি কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাই কাম কৰি আছে খুব সুন্দৰকৈ এটা সজাইছে ইয়াতে আপোনালোকে দেখিছে তাৰপিছতে এই ভাগকে বেদী ভাগ পাতত ধুনীয়াকৈ সজাই তোলা হৈছে আৰু ইয়াতে কিছু আমাৰ লাইটিঙৰ কাম আছে আৰু লাইটিঙৰ কাম হোৱাই নাই অলৰেডি আমি বেদী ভাগ নিৰ্মাণ কৰা হৈছেগৈ আৰু ইয়াতে খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাব আৰু আহক আপোনালোক ইয়ালৈকে ইয়াতে ভাগৱত পাঠ হ'ব আৰু বেদীখনৰ এইটো চাইডে ইয়াতে হ'ব ভাগৱত ব্যাখ্যা খুব সুন্দৰ এটা দৃশ্য হ'ব আৰু খুব সুন্দৰ এটা পৰিৱেশ হ'ব আৰু এই পৰিৱেশটো চাবৰ বাবে আপোনালোক আহিব সঁচাই ভাল পাব খুব আনন্দিত হ'ব কৰ্মকৰ্তাই ইয়াতে কাম কৰি আছে ইয়াতে কৰা পোছা কৰি আছে সকলো ইয়াতে মানে কোনো ৰৈ থকা নাই আৰু সকলোৱে ইয়াতে কাম বনবিলাক কৰি আছে দেখুৱাইছোঁ তোমাকো দেখাইছোঁ হা অনন্তই বেছিকৈ কৰিছে কাম আমাৰ ভিডিঅ' জৰিয়তে কৈছোঁ অনন্তই খুব সুন্দৰকৈ কাম কৰিছে আৰু অনন্ত কামৰ কোনো মানে হিচাপ নাই আৰু তেওঁ যি পায় তাকে কৰে আৰু এয়া দেখিছে একদম এটি সুন্দৰ পৰিৱেশ বৈকুণ্ঠ ধামতে যে আছোঁ তেনে অনুভৱ হৈছে